Okay, good morning students. Today, আজি আমি class 12 আমি second chapter capacitor discuss কৰিম. So what is capacitor আৰু capacitor লগত related যি আমাৰ topics আছে সেইবিলাক আজি আমি discuss কৰিম. So capacitor. So capacitor কি বস্তু? First of all, what is capacitor? এইটো এটা device হয়. Okay? What is capacitor? So capacitor to first of all it is a device. যেনেকৈ resistor থাকে তেনেকৈ capacitor এটা device হয়. আৰু capacitor to device to কেনেকুৱা device? ই কি কৰে কেপাচিটৰে তাৰ ভিতৰত চাৰ্জ ষ্ট'ৰ কৰি ৰাখিব পাৰে ওকে চাৰ্জ ষ্ট'ৰ কৰি ৰাখিব পাৰে তেনেকুৱা এটা ডিভাইচ হয় এই কেপাচিটৰটো তো তোমালোকে ৰেজিষ্টৰৰ বিষয়ে পাইছা ৰেজিষ্টৰ এটা ডিভাইচ হয় যোনে কাৰেণ্টক ৰেজিষ্ট কৰে তেনেকৈ কেপাচিটৰ এটা ডিভাইচ হয় যোনে কি কৰে চাৰ্জ ষ্ট'ৰ কৰি ৰাখে সো ইউজুৱেলি কেপাচিটৰবিলাক দেখিবলৈ কেনেকুৱা থাকে ইউজুৱেলি কেপাচিটৰবিলাকত কি থাকে দুটা কণ্ডাক্টৰ থাকিব সে এইটো এটা কণ্ডাক্টৰ ওকে এনি শ্বেপ কোনো শ্বেপৰ কথা নাই আৰু সাপোজ এইটো এটা কণ্ডাক্টৰ সো কেপাচিটৰ কি থাকে দুটা কণ্ডাক্টৰ থাকিব আৰু এটা কণ্ডাক্টৰ যদি সাপোজ পজিটিভলি চাৰ্জড দ্য নেক্সট কণ্ডাক্টৰ উইল বি নিগেটিভলি চাৰ্জড আৰু সিহঁতৰ মাজত কিবা এটা সেপাৰেশন থাকিব সাম সেপাৰেশন সে ডি অৰ এনি সেপাৰেশন ইয়াৰ পটেনশিয়েল থাকিব প্লাস বি ইয়াৰ পটেনশিয়েল থাকিব মাইনাস বি সো এনেকুৱা এটা কম্বিনেশ্যন এনেকুৱা এটা সিস্টেম য'ত দুটা কণ্ডাক্টৰ থাকিব এণ্ড অপজিটলি চাৰ্জ থাকিব and they will be separated by some distance এনেকুৱা যদি থাকে তেতিয়াহ'লে আমি এই সিস্টেমটো কি বুলি ক'ম কেপাচিটৰ বুলি ক'ম ওকে এইটো কণ্ডাক্টৰ আৰু এই কণ্ডাক্টৰ যিকোনো শ্বেপ হ'ব পাৰে এইটো আমি লাহে লাহে ডিছকাছ কৰিম সো এতিয়া নি আৰ্বিট্ৰেৰী মই এটা শ্বেপ লৈ লৈছোঁ কিবা এটা শ্বেপ হয় সাপোজ এইটো আৰু এই কেপাচিটৰৰ কাম কি হয় এই কেপাচিটৰে কি কৰে তাৰ ভিতৰত চাৰ্জ ষ্ট'ৰ কৰে ওকে আৰু চাৰ্জ ষ্ট'ৰ কৰে তাক ইলেক্ট্ৰিকেল এনাৰ্জি ফৰ্মত ষ্ট'ৰ কৰে ইলেক্ট্ৰিকেল এনাৰ্জিৰ ফৰ্মত চাৰ্জটো ষ্ট'ৰ কৰি ৰাখে কেপাচিটৰে এটো হল ফার্স্ট বেসিক কথা আমাৰ কেপাচিটৰৰ জানিবলগীয়া ওকে এতিয়া আমি এই কেপাচিটৰৰ যোনটো পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন মানে ডায়াগ্ৰামেট্ৰিক্যালি আমি কেপাচিটৰটো কেনেকৈ আমি বুজাওঁ বা সিম্বলিক্যালি আমি কেনেকৈ লিখোঁ সো সিম্বলিক্যালি আমি কেপাচিটৰক এনেকৈ লিখোঁ সো দুটা স্ট্ৰেইট লাইন ওকে প্যাৰেলাল লাইন সো এনেকা যদি দেখা তোমালোকে কোনো সাৰ্কিটত বুজিলে হ'ল ইট ইজ এ কেপাচিটৰ ওকে সো এইটো কেপাচিটৰৰ সিম্বল হয় তোমালোকে ৰেজিষ্টৰৰ সিম্বল পাইছা ৰেজিষ্টৰবিলাক এনেকুৱা থাকে ৰেজিষ্টৰৰ সিম্বল তেনেকৈ এইটো হ'ল কেপাচিটৰৰ পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন বা সিম্বলিক্যালি আমি এনেকৈ বুজাওঁ সাৰ্কিটত সো এই কেপাচিটৰৰে আমি এতিয়া আমাৰ ডিসকাস কৰিব দিছে তোমালোকক ক্লাস 12ত আৰু ইয়াৰ পৰা ৰিলেটেড বহুত ডেৰিভেশনছ আছে দেন ম্যাথমেটিক্যাল প্ৰবলেমছ আহে এই পাঠ্যৰ পৰা সো আমি ডিসকাস কৰি যাম আমাৰ ক্লাছত সো আমি এটা কেপাচিটৰৰ ভালকে আৰু অকন ডিসকাস কৰো লেট মি ৰাব দিস এখিনি মুছিলো দেন ভালকে আমি আৰু ডিসকাস কৰিম কেপাচিটৰৰ সো কেপাচিটৰৰ বেসিক কথাটো জাস্ট তোমাকে মই ৰাখিবা যে কেপাচিটৰ ডিভাইস হয় যোনে চাৰ্জ ষ্ট'ৰ কৰি ৰাখিব পাৰে আৰু তাৰ যোনটো ডেফিনিশ্যন বুলি মই কৈছো কেপাচিটৰৰ যদি ডেফিনিশ্যন যদি মই কওঁ তেতিয়াহলে তোমালোকে ডেফিনিশ্যনটো কি ক'বা যে ইট ইজ এ ডিভাইস okay it's a device that consists of two insulated conductor separated by some insulating medium so definition to অলপ বুজা insulating medium এটো হল ডেফিনিশ্যন যদি কেপাচিটৰ ডেফিনিশ্যন বুলি কয় এটো এটা ডেফিনিশ্যন ইট ইজ এ ডিভাইস that consists of two insulated conductor separated by some insulating medium বা তোমালোকে এনেকৈ লিখিব পাৰা consists of two insulated conductor of opposite charges okay two insulated conductor of ইয়াত লিখিব পাৰা of opposite charges বুলি লিখিব পাৰা opposite charges okay separated by some insulating medium মানে মই ফিগাৰটো বনাইছিলো এটো এটা কণ্ডাক্টৰ এটো এটা ইনসুলেটেড কণ্ডাক্টৰ ইয়াৰ চাৰ্জ যদি প্লাস কিউ ইয়াৰ চাৰ্জ মাইনাস কিউ ইয়াৰ পটেনশিয়াল প্লাস ভি ইয়াৰ পটেনশিয়াল মাইনাস ভি আৰু ইহঁতৰ মাজত কিবা ডিসটেন্স আছে চোৱা এটো সাপোজ ডিসটেন্সটো ডি আৰু ইয়াতে যোনটো মাজত একো নাই মানে বৰ্তমান এটা এয়াৰ আছে ওকে এই দুটা কণ্ডাক্টৰ মাজত এয়াৰ আছে এয়াৰটো এটা ইনসুলেটিং মিডিয়াম হয় ওকে এয়াৰ ইজ এ ভেৰি গুড এক্সাম্পল অফ ইনসুলেটিং মিডিয়াম সো দুটা কণ্ডাক্টৰ যোনটো নেকি অপোজিট চাৰ্জ থাকিব যাৰ মাজত কিবা ডিসটেন্স থাকিব আৰু মাজত ইনসুলেটিং মিডিয়াম থাকিব তেনেকুৱা সিস্টেমক আমি কম কি বুলি কেপাচিটৰ বুলি কম ওকে সো এটো হল দা ডেফিনিশ্যনটো সো তোমালোকে বুজি থলে হল ডেফিনিশ্যনটো নিজে লিখিব পাৰিবা ডেফিনিশ্যন ওকে আৰু পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশনটো ক'লে মই কেনেকুৱা হয় পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন আমি এনেকৈ বুজাম কেপাচিটৰৰ দুটা প্যাৰেলাল লাইন
ওকে কেতিয়াবা এনেকুৱা চাৰ্কিট দেখিবা তোমালোকে এটা দীঘল থাকিব এটা ছুটি থাকিব এইটো কি হয় এইটো বেটাৰীৰ হয় আৰু যদি দুটা পেৰেলেল লাইন থাকে তেতিয়াহ'লে এইটো বুজিলে হ'ল দিছ ইজ কেপাচিটৰ ওকে চ' এইটো হৈছে আমাৰ বেছিক ডেফিনেশ্যন দেন এটা কথা তোমালোকে মনত ৰাখিবা দুটামান ফেক্ট মই ক'ম যোনটো হয় ফেক্ট কিছুমান ক'ম তোমালোকে মনত ৰাখিবা ছাপ'জ এটা মই কেপাচিটৰ বনাম ছাপ'জ এইটো এটা কণ্ডাক্টৰ এইটো এটা কণ্ডাক্টৰ দিছ ইজ প্লাছ কিউ দিছ ইজ মাইনাছ কিউ ইয়াৰ পটেঞ্চিয়েল প্লাছ ভি ইয়াৰ পটেঞ্চিয়েল মাইনাছ ভি এতিয়া আমি ইয়াতে এই যোনটো কেপাচিটৰ দুটা আছে ইয়াতে আমি যিমানেই চাৰ্জটো ইনক্ৰিজ কৰিম সিমানেই এই পটেঞ্চিয়েলটো কি হ'ব বিটুইন দ্য এই দুটা কণ্ডাক্টৰৰ মাজৰ যোনটো পটেঞ্চিয়েল হ'ব এই পটেঞ্চিয়েলটো সিমানেই ইনক্ৰিজ হ'ব মানে মই ক'ব পাৰোঁ যিমানেই মই চাৰ্জটো ইনক্ৰিজ কৰিম সিমানেই পটেঞ্চিয়েল ইনক্ৰিজ হ'ব ডেট মিনছ মই ক'ব পাৰোঁ কিউ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ভি বুলি ক'ব পাৰোঁ অ'কে চ' এইটো মনত ৰাখিবা যে যিমানেই মই চাৰ্জ এই দুটা কণ্ডাক্টৰৰ ইনক্ৰিজ কৰোঁ সিমানেই কি হ'ব এই দুটা কণ্ডাক্টৰৰ মাজৰ যোনটো পটেঞ্চিয়েল ডিফাৰেঞ্চ থাকিব নহয় সেই পটেঞ্চিয়েল ডিফাৰেঞ্চটো ভি বুলি কৈছোঁ মই সেইটো কি হ'ব ইনক্ৰিজ হ'ব ডেট মিনছ দুটা ডাইৰেক্টলি প্ৰপৰ্চনেল হয় আৰু প্ৰপৰ্চনেলিটি যদি মই উঠাওঁ তেতিয়াহ'লে এটা কনষ্টেণ্ট আহিব কনষ্টেণ্টটো মই চি বুলি লিখিছোঁ ইনটু ভি এই যোনটো চি পালা এই চিটো হয় কি চিটো হয় এটা প্ৰপৰ্চনেলিটি কনষ্টেণ্ট অ'কে প্ৰপৰ্চনেলিটি কনষ্টেণ্ট হয় এটা আৰু এই চিটোৰ নামটো হৈছে কেপাচিটেন্স বুলি কোৱা হয় কেপাচিটেন্স বহুত ইম্পৰ্টেণ্ট এইটোৱে আমি ডিছকাছ কৰি যাম এই ক্লাছত আমাৰ এয়াই ডিছকাছ কৰিব লাগিব কেপাচিটেন্স অ'কে চ' কিউ ইকুৱেল টু চি ভি এই যোনটো ফৰ্মুলা তোমালোকে পালা কিউ ইকুৱেল টু চি ভি এই ফৰ্মুলাটো কিন্তু কেপাচিটৰৰ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা এইটো বেছিক ফৰ্মুলা এই ফৰ্মুলাটো মনত ৰাখিবা ইয়াৰ পৰাই আমাৰ বহুত কুৱেশ্যন আমি সলভ কৰিম বহুত ডিৰাইভেশ্যন আমি ইয়াৰ পৰাই হৈ যাব আমাৰ এই ফৰ্মুলাটো মনত ৰাখিবা কিউ মানে হৈছে আইডাৰ চাৰ্জ চি মানে হৈছে ইহঁতৰ কেপাচিটেন্সটো কি হয় আমি ডিছকাছ কৰিম আৰু ভি মানে হৈছে ইহঁত দুটা কণ্ডাক্টৰ বা এই কেপাচিটৰটোৰ এক্ৰছত যোনটো পটেঞ্চিয়েল এপ্লাই কৰা হৈছে সেইটো হৈছে ভিটো আৰু চিটোক কোৱা হয় কেপাচিটেন্স বুলি পেলাই চ' কেপাচিটেন্সৰ আমি আৰু অলপ ডিছকাছ কৰিম চ' আল্টিমেটলি মই ক'ব পাৰোঁ যে ফ্ৰম ইয়াৰ পৰা মই ক'ব পাৰোঁ কেপাচিটেন্স চি মানে হৈছে কি কিউ বাই ভি অ'কে এইটো হৈছে কেপাচিটেন্স আৰু কেপাচিটেন্স কাৰ থাকে কেপাচিটৰৰ থাকে যেনেকৈ ৰেজিষ্টৰৰ ৰেজিষ্টেন্স থাকে তেনেকৈ কেপাচিটৰৰ কেপাচিটেন্স থাকে আৰু কেপাচিটেন্সটো কি হয় এতিয়া কেপাচিটেন্সৰ এটা ডেফিনেশ্যন আমাক লাগিব বুজিব লাগিব চ' সেইটো আমি বুজোঁ চ' এই পাৰ্টটো আমি কেপাচিটেন্স কি হয় সেইটো বুজি আছোঁ অ'কে কেপাচিটৰটো ডিভাইচ হয় আৰু সেই ডিভাইচৰ কি থাকে কেপাচিটেন্স থাকে তো সেইটো আমি বুজিম কি হয় কেপাচিটেন্স চ' এই ফৰ্মুলাটো বেছিক কিউ ইকুৱেল টু চি ভি ইয়াৰ পৰা আমি ডেফিনেশ্যনবিলাক আমি ওলাম চ' কেপাচিটেন্সটো চিম্বলিকেলি বুজায় কেনেকৈ চি দি পেলাই বুজায় কেপাচিটেন্সটো আৰু এই চিটো এটা ফিজিকেল কোৱান্টিটি হয় ফিজিকেল কোৱান্টিটি মানে ইয়াক আমি জুখিব পাৰোঁ ইয়াক আমি মেজাৰ কৰিব পাৰোঁ অ'কে আৰু যিহেতু ইয়াক মই মেজাৰ কৰিব পাৰোঁ ইয়াৰ কিবা ইউনিটো থাকিব চ' ইয়াৰ এছ আই ইউনিটটো মই কৈ দিছোঁ তোমালোকক মনত ৰাখিবা ইয়াৰ এছ আই ইউনিটটো হৈছে ফেৰেড বুলি কওঁ FARAD ফেৰেড বুলি কওঁ আমি বা আমি চিম্বলিকেলি ইয়াক লিখোঁ কেপিটেল F বুলি পেলাই অ'কে কেপাচিটেন্সৰ এছ আই ইউনিট এতিয়া কেপাচিটেন্স মানে কি হয় কেপাচিটেন্স মানে হৈছে যে এটা কেপাচিটৰে তাৰ ভিতৰত কিমান চাৰ্জ ষ্ট'ৰ কৰি ৰাখিব পাৰে তাৰ মেজাৰটো আমাক এই কেপাচিটেন্সে দিব অ'কে যে এটা কেপাচিটৰে ছাপ'জ এইটো এটা কেপাচিটৰ হয় দুটা কণ্ডাক্টৰ আছে এইটো কেপাচিটৰ চ' এই কেপাচিটৰটোৱে ইয়াৰ ভিতৰত কিমান চাৰ্জ ষ্ট'ৰ কৰি ৰাখিব পাৰিব অ'কে তাৰ মেজাৰটো আমাক কোনে দিব কেপাচিটেন্সে দিব চ' আমি যদি ডেফিনেশ্যনটো লিখোঁ আমি ক'ব পাৰোঁ যে কেপাচিটেন্স can be defined as okay so bookot তোমাকে definition বিলাক পাবা but still মই লিখি দিছোঁ can be defined as the charge okay let me write it another way can be defined as the measure of charge stored by a given capacitor so এনেকৈ আমি ডেফিনেশ্যনটো লিখিব পাৰোঁ চ' কেপাচিটেন্স মানে কি হয় কেপাচিটেন্স কেন বি ডিফাইন্ড এজ দ্য মেজাৰ অফ চাৰ্জ ষ্ট'ৰ্ড বাই এ গিভেন কেপাচিটৰ যে কিমান কেপাচিটৰ তাৰ ভিতৰত চাৰ্জ ষ্ট'ৰ কৰি ৰাখিব পাৰিছে তাৰ মেজাৰটো হয় কেপাচিটেন্স যদি এটা কেপাচিটৰে বেছি চাৰ্জ ষ্ট'ৰ কৰি ৰাখিছে আমি গম পাম তাৰ কেপাচিটেন্সটো বেছি অ'কে চ' তেনেকুৱা কিছুমান কথা আছে আমি আৰু ডিছকাছ কৰিম আৰু গম পাবা কেপাচিটেন্সৰ বিষয়ে চ' আমি কেপাচিটেন্সটো এনেকৈও আমি ডিফাইন কৰিব পাৰোঁ বা
আমি কেপাচিটেন্সটো ক'ব পাৰোঁ এনেকৈ এটা ফৰ্মুলাৰ পৰা আমি ডাইৰেক্ট ডেফিনেশ্যন লিখিব পাৰোঁ যেনেকৈ ফৰ্মুলাটো মই পালোঁ C = Q/V পাইছিলোঁ Q মানেতো গম পালোঁৱে চাৰ্জ ষ্ট'ৰ্ড আৰু V মানে পটেনচিয়েল এক্ৰছ দ্য কণ্ডাক্টৰ চ' আমি ক'ব পাৰোঁ যে ইট ইজ দ্য ৰেচিঅ' এনেকৈ ডিফাইন কৰিব পাৰোঁ ইট ইজ দ্য ৰেচিঅ' অ'কে বিটুইন চাৰ্জ of the capacitor and potential difference across the capacitor এনেকৈ আমি ডিফাইন কৰিব পাৰোঁ ইয়াত okay it is the ratio between charge of the capacitor and potential difference across the capacitor so এনেকৈ যদি তোমালোকে এক্সামত লিখা you will get the marks আল্টিমেটলি আমাৰ মেইন হৈছে যে আমি কনচেপ্টটো ল'ব লাগে তো ডেফিনেশ্যন তোমালোকে বুকত বহুত বেলেগ বেলেগ ডেফিনেশ্যন পাবা তো ডেফিনেশ্যন তোমালোকৰ যোনটো ভাল লাগে তোমালোকে এটা ডেফিনেশ্যন প্ৰিপেয়াৰ কৰি ৰাখিবা কেপাচিটেন্সৰ বাট আমি কেপাচিটেন্সটো জাষ্ট বুজি থওঁ যে কেপাচিটেন্সটো কি হয় ইট ইজ এ মেজাৰ অ'কে অফ এ কেপাচিটৰ টু হোল্ড চাৰ্জ ইনচাইড ইট সেইটো হৈছে কেপাচিটেন্সটো বা আমি এনেকৈ ডেফিনেশ্যন এনেকৈ লিখিব পাৰোঁ অ'কে চ' সেইটো হৈছে আমাৰ কেপাচিটেন্স আৰু এই ফৰ্মুলাটো মনত ৰাখিবা এই যোনটো ফৰ্মুলা আছে ফৰ্মুলাটো আমাক বহুতেই ইম্পৰ্টেণ্ট আমাক লাগি থাকিব ইয়াৰ এছ আই ইউনিটটো মই ক'লোঁ এছ আই ইউনিটটো ফেৰেড হয় অ'কে আৰু কিছুমান সৰু সৰু ইউনিট আছে ইয়াৰ স্মলাৰ ইউনিট কিছুমান আছে যেনেকৈ ধৰি লোৱা তোমালোকে 1 মিলিফেৰেড চ' 1 মিলিফেৰেড এইবিলাক চব যেতিয়া আমি মেথামেটিকেল প্ৰব্লেমবিলাক কৰিম তেতিয়া লাগিব 1 মিলিফেৰেড মানে কিমান 10⁻³ ফেৰেড দেন আছে 1 মাইক্ৰ'ফেৰেড 1 মাইক্ৰ'ফেৰেড মানে কিমান মাইক্ৰ' মানে 10⁻⁻6 ফেৰেড চ' এনেকৈ এইবিলাক আমাক লাগিব আমাক কুৱেশ্যনত মাইক্ৰ'ফেৰেডত দিয়া থাকিব আমি কনভাৰ্ট কৰি ল'ম এছ আই ইউনিটলৈ দেন আমি ছল্ভ কৰিম চ' এইবিলাক আমাক লাগিব চ' এইটো আছিল আমাৰ বেছিক কথা কেপাচিটৰ আৰু কেপাচিটেন্সৰ এতিয়া তোমালোকৰ কোৰ্চত 3টা ধৰণৰ কেপাচিটৰ আছে কিন্তু আমাৰ তোমালোকৰ কোৰ্চত অকল এটা কেপাচিটৰহে চাব দিছে চ' লেট মি ৰাইট ইট ফৰ ইউ 3টা কেপাচিটৰ কি আছে আমাৰ চ' কেপাচিটৰটো ডিভাইচ বুলি ক'লোৱে চ' কেপাচিটৰ আমাৰ 3টা টাইপৰ আমাৰ কেপাচিটৰ আছে 3 টাইপছ এটা হৈছে স্ফেৰিকেল কেপাচিটৰ বুলি কোৱা হয় আৰু স্ফেৰিকেল কেপাচিটৰ কেনেকুৱা থাকে দেখিবলৈ আমাৰ কি থাকিব দুটা স্ফেয়াৰ থাকিব অ'কে দুটা কনচেন্ট্ৰিক স্ফেয়াৰ থাকিব বাহিৰতো যেনিবা পজিটিভলি চাৰ্জ থাকে ছাপ'জ পজিটিভলি চাৰ্জ আৰু ভিতৰতো আমাৰ নিগেটিভলি চাৰ্জ থাকিব আৰু ইহঁতৰ মাজত ছেপাৰেশ্যন কিবা থাকিব সেই ছেপাৰেশ্যনটো ডি অ'কে তো এইটোক আমি কোৱা হয় স্ফেৰিকেল কেপাচিটৰ বুলি বাহিৰটো পজিটিভ ভিতৰটো নিগেটিভ আৰু দুটাৰ মাজত ছেপাৰেশ্যন আছে ডি আৰু বাহিৰৰ আৰু স্ফেয়াৰ দুটা কি হয় কণ্ডাক্টৰে হ'ব লাগিব অ'কে কণ্ডাক্টৰটো হ'বই লাগিব এইটো হৈছে স্ফেৰিকেল কেপাচিটৰ দেন আমাৰ নেক্সট আছে এটা তাক কোৱা হয় চিলিণ্ড্ৰিকেল কেপাচিটৰ চ' চিলিণ্ড্ৰিকেল কেপাচিটৰ কেনে থাকিব অবভিয়াছলি চিলিণ্ডাৰ নিচিনা থাকিব চ' আমাৰ ভিতৰত এটা সৰু চিলিণ্ডাৰ আছে যেনিবা দিছ ইজ এ চিলিণ্ডাৰ আৰু বাহিৰতো এটা চিলিণ্ডাৰ থাকিব এনেকুৱা এক মিনিট লেট মি ড্ৰ এটা ফিগাৰ ভালকৈ ফিগাৰটো বনাওঁ চ' আমাৰ এটা থাকিব ভিতৰত সৰু চিলিণ্ডাৰ এটা আৰু বাহিৰত আমাৰ এটা চিলিণ্ডাৰ থাকিব এনেকুৱা চ' ইয়াক কোৱা হয় চিলিণ্ড্ৰিকেল কেপাচিটৰ বুলি পেলাই বাহিৰটো যেনিবা পজিটিভলি চাৰ্জড অ'কে পজিটিভলি চাৰ্জ বা নিগেটিভ হ'ব পাৰে কথা নাই বাহিৰটো নিগেটিভ হ'লে ভিতৰটো পজিটিভ হ'ব আৰু ভিতৰটো যেনিবা নিগেটিভ চাৰ্জ অ'কে আৰু সিহঁতৰ মাজত ছেপাৰেশ্যন কিবা এটা থাকিব চ' এনেকুৱা কোৱা হয় চিলিণ্ড্ৰিকেল কেপাচিটৰ বুলি আৰু লাষ্ট এটা আছে আমাৰ সেইটো হৈছে পেৰেলেল প্লেট কেপাচিটৰ দিছ ইজ আ লাষ্ট যোনটোক আমি ক'ম পেৰেলেল প্লেট কেপাচিটৰ অ'কে পেৰেলেল প্লেট কেপাচিটৰ বুলি কোৱা হয় চ' পেৰেলেল প্লেট মানে দুটা প্লেট থাকিব কণ্ডাক্টৰ প্লেট থাকিব যোনটো পেৰেলেল হ'ব দেখিবলৈ মানে কেনেকুৱা থাকিব আমাৰ ইয়াত বনাই আছোঁ এটা প্লেট থাকিব এনেকুৱা আৰু এটা প্লেট থাকিব এনেকুৱা দুটা পেৰেলেল হ'ব অ'কে এটা যদি পজিটিভলি চাৰ্জ হয় আনটো নিগেটিভলি চাৰ্জ হ'ব সিহঁতৰ মাজৰ কিবা ছেপাৰেশ্যন থাকিব ডি অ'কে চ' এনেকুৱা যদি থাকে দুটা পেৰেলেল তেতিয়া ইয়াক কোৱা হয় পেৰেলেল প্লেট কেপাচিটৰ বুলি পেলাই চ' তোমালোকৰ কোৰ্চত কিন্তু আমাক স্ফেৰিকেল কেপাচিটৰটো নালাগে চিলিণ্ড্ৰিকেল কেপাচিটৰ নালাগে মই বৰ্ডছৰ কথা কৈ আছোঁ বৰ্ডছত তোমালোকৰ স্ফেৰিকেল আৰু চিলিণ্ড্ৰিকেল কেপাচিটৰ নালাগে তোমালোকক অকল পেৰেলেল প্লেট কেপাচিটৰ লাগিব কিন্তু তোমালোকৰ যে এণ্ট্ৰেঞ্চ থাকিব তাতে তোমালোকৰ দুটাই লাগিব
অ'কে, ইয়াৰো ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব, ইয়াৰো এক্সট্ৰা ফৰ্মুলা পাবা তোমালোকে, কেপাচিটেঞ্চ পাবা। কিন্তু আমাৰ বৰ্ডছৰ লগত আমি কনচেনট্ৰেট কৰি আছোঁ। চ' বৰ্ডছত অকল তোমালোকে পাবা পেৰেলেল প্লেট কেপাচিটৰ, CBSE হওক বা HSSE হওক। চ' এই দুটা আমাক নালাগে। চ' অকল আমাক লাগিব পেৰেলেল প্লেট কেপাচিটৰটো। চ' এইটো আমি ডিছকাছ কৰিব লাগিব ভালকৈ। অ'কে, চ' আমি এই দুটা নালাগে। চ' লেট মি ডিছকাছ দিছ পেৰেলেল প্লেট কেপাচিটৰটো কি বস্তু আৰু ইয়াৰ আমি কি চাব লাগিব। চ' এইটো শুনি ল'বা। চ' আমাৰ কোৰ্চত যি দিয়া আছে আমি সেইটোত কনচেনট্ৰেট কৰি যাম। অ'কে, আমি বৰ্ডছত কি লাগিব সেইটো আমি অকল সেইটোহে আমি চাই যাম, CBSE হওক বা HSSE হওক। চ' এইকেইটা বস্তু আমাক লাগিব। চ' আমাক লাগিব পেৰেলেল প্লেট কেপাচিটৰ, পেৰেলেল প্লেট কেপাচিটৰ। চ' এইটো ডিভাইচ হয়। অ'কে, পেৰেলেল প্লেট কেপাচিটৰটো কি হয়, এটা ডিভাইচ হয়, কেপাচিটৰে হয়, যোনটো কেনেকুৱা হ'ব, পেৰেলেল প্লেট দুটা থাকিব। অ'কে, চ' এই পেৰেলেল প্লেট কেপাচিটৰটো ফিগাৰটো মই আকৌ বনাই দিছোঁ তোমালোকক। চ' ফিগাৰটো আমি এইটো এটা প্লেট বুলি ভাবি লৈছোঁ। আমি গোটেই প্লেটটো নবনালেও হ'ব। এইটো এটা প্লেট যোনটো নেকি ছাপ'জ পজিটিভলি চাৰ্জ প্লেট হয়। অ'কে, আৰু এটা প্লেট থাকিব, দিছ ইজ দ্য প্লেট, এইটো নিগেটিভলি চাৰ্জ প্লেট। আৰু ইহঁতৰ মাজৰ ছেপাৰেশ্যন কিবা থাকিব, ছেপাৰেশ্যন যেনিবা D। অ'কে, এইটো কোৱা হয় পেৰেলেল প্লেট কেপাচিটৰ বুলি। চ' আমি এতিয়া কি ওলাব লাগে, আমি কি পঢ়িব লাগে পেৰেলেল প্লেট কেপাচিটৰত। ফাৰ্ষ্ট অফ অলটো ইয়াৰ ৰিপ্ৰেজেণ্টেশ্যনটো কেনেকুৱা হয় সেইটো শিকিলা, এনেকুৱা হয়। নেক্সট আমি ইয়াত চাব লাগিব যে কেপাচিটেঞ্চ কিমান হয়, যে পেৰেলেল প্লেট কেপাচিটৰ যে আছে, এই পেৰেলেল প্লেট কেপাচিটৰৰ কেপাচিটেঞ্চটো কিমান হয়। কাৰণ কেপাচিটেঞ্চটো চবৰে থাকিব। চ' স্ফেৰিকেল কেপাচিটৰৰ কেপাচিটেঞ্চ, চিলিণ্ড্ৰিকেল কেপাচিটৰৰ কেপাচিটেঞ্চ আৰু পেৰেলেল প্লেট কেপাচিটৰৰ কেপাচিটেঞ্চ তিনিটাই কিন্তু বেলেগ বেলেগ হ'ব। অ'কে, চ' আমি কেপাচিটেঞ্চ কেলকুলেট কৰিব লাগিব ফৰ দিছ পেৰেলেল প্লেট কেপাচিটৰ। আৰু আমি যেতিয়া আমি গম পাম, যেতিয়া আমি চাম যে কেপাচিটেঞ্চ অফ পেৰেলেল প্লেট কেপাচিটৰ চাম, যে কেপাচিটেঞ্চ বোলা কোৱান্টিটিটোৱে, এই ফিজিকেল কোৱান্টিটিটোৱে কি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে, মানে কি ইনক্ৰিজ কৰিলে কেপাচিটেঞ্চ বাঢ়িব, কি ডিক্ৰিজ কৰিলে কেপাচিটেঞ্চ বাঢ়িব, এইবিলাক কথা আমি গম পাম। চ' আমি এই পেৰেলেল প্লেট কেপাচিটৰৰ কেপাচিটেঞ্চটো আমি ডিৰাইভ কৰিম। অ'কে, চ' সেইটো আমাৰ কোৰ্চত তোমালোকৰ চাব দিছে, অকল পেৰেলেল প্লেট কেপাচিটৰ। আৰু ইয়াৰ মাজত আমি ইনচুলেটিং মিডিয়ামটো বৰ্তমান এয়াৰ বুলি ভাবি লৈছোঁ। অ'কে, এই যিটো পেৰেলেল প্লেট আছে ইহঁতৰ মাজৰ মিডিয়ামটো এয়াৰ হয়। আমি নেক্সট আমি যেতিয়া আৰু ভিডিঅ' কৰিম, ভিডিঅ' চাবা তোমালোকে, তাত তোমালোকে গম পাবা যে আমি ইয়াতে বেলেগ কিবা মিডিয়াম দি পেলাইও আমি ডিছকাছ কৰিম পেৰেলেল প্লেট কেপাচিটৰৰ কেপাচিটেঞ্চ। যে যদি মিডিয়ামটো আমি বেলেগ কৰি দিওঁ, তেতিয়া ইয়াৰ ইয়াৰ যোনটো ফৰ্মুলা হ'ব, ইয়াৰ যোনটো ভেলুজ হ'ব, ভেলুবিলাক কিবা বেলেগ বেলেগ হ'ব। চ' আমি এতিয়া ডিৰাইভ কৰিম পেৰেলেল প্লেট কেপাচিটৰৰ কেপাচিটেঞ্চটো আমি ডিৰাইভ কৰিম। চ' আমাৰ এক্সামত তোমালোকৰ কুৱেশ্যনটো আহে এনেকুৱা যে এক্সপ্ৰেশ্যন ফৰ, মই পেৰেলেল প্লেটটো শ্বৰ্ট ফৰ্মত লিখিছোঁ, পেৰেলেল প্লেট কেপাচিটৰ, এক্সপ্ৰেশ্যন ফৰ কেপাচিটেঞ্চ অফ, লিখা নাই, এক্সপ্ৰেশ্যন ফৰ কেপাচিটেঞ্চ অফ পেৰেলেল প্লেট কেপাচিটৰ, in air between them, এইটো আমি ডিছকাছ কৰিম যে আমি ডিৰাইভ এন এক্সপ্ৰেশ্যন ফৰ কেপাচিটেঞ্চ অফ পেৰেলেল প্লেট কেপাচিটৰ ইন এয়াৰ বিটুইন দেম। যেতিয়া প্লেট দুটাৰ মাজত কি থাকিব, এয়াৰ থাকিব, তেতিয়া কেপাচিটেঞ্চৰ ফৰ্মুলাটো বা ভেলুটো কিমান হ'ব সেইটো আমি ডিছকাছ কৰিব গৈ আছোঁ। চ' তাৰ কাৰণে আমি ফিগাৰটো বনাব লাগিব। আৰু চেপ্টাৰ 1ৰ যোনটো ইলেক্ট্ৰিক ফিল্ড আছিল তাৰ অলপ আমাৰ কথা লাগিব। অ'কে, চ' ছাপ'জ এইটো আমাৰ প্লেট দুটা বনালোঁ মই, এইটো এটা প্লেট, কণ্ডাক্টিং প্লেট হয়। অ'কে, ইয়াক মই কণ্ডাক্টিং প্লেট দুটাক মই এক্ৰছ এটা ভল্টেজত মই কানেক্ট কৰি দিলোঁ, এটা বেটেৰীৰ লগত কানেক্ট কৰি দিলোঁ। এইটো কেপাচিটৰ হয়, পেৰেলেল প্লেট, বেটেৰীৰ লগত কানেক্ট কৰি দিলোঁ। আৰু সেই বেটেৰীৰ ভল্টেজটো যেনিবা V হয়। আৰু বেটেৰী লগাই দিয়াৰ লগে লগে প্ৰথমটো এই দুটা কেপাচিটৰ এই দুটা কণ্ডাক্টৰ কি থাকিব, আনচাৰ্জ থাকিব, একো চাৰ্জে নাথাকে, নিউট্ৰেল থাকিব। কিন্তু বেটেৰী লগাই দিয়াৰ লগে লগে কি হৈ যাব, এইটো যিটো পজিটিভ ছাইড আছে তেতিয়াহ'লে এইটো বনি যাব পজিটিভলি চাৰ্জড। অ'কে, আৰু যিহেতু এইটো পজিটিভলি চাৰ্জ বনি যাব, ইণ্ডাকশ্যনৰ কাৰণে এটা মেথড আছে, মেথড অফ চাৰ্জিং, ইণ্ডাকশ্যনৰ কাৰণে কি হৈ যাব, এইটো নিগেটিভলি চাৰ্জ হৈ যাব। চ' এইটো নিগেটিভলি চাৰ্জড। চ' এনেকৈ কেপাচিটৰবিলাক চাৰ্জ হয়। কেপাচিটৰটো এনেই চাৰ্জ হৈ নাথাকে, তাক আমি বেটেৰীৰ এক্ৰছত লগালেহে চাৰ্জ হয়। চ' এনেকৈ কেপাচিটৰ চাৰ্জ হ'ল। আৰু ভাবি লৈছোঁ মই ইয়াৰ যেনিবা চাৰ্জটো আছে, ছাৰফেচ চাৰ্জ আছে +σ,
আৰু ইয়াৰ সাৰফেস চাৰ্জ ডেন্সিটি যেনিবা মাইনাস সিগমা তো এই প্লাস সিগমা মাইনাস সিগমাৰ কথা তোমালোকে গছলত পঢ়িছা কি হয় সিগমা সিগমা মানে হৈছে সারফেস চার্জ ডেন্সিটি মানে এই যোনখন প্লেট আছে এই প্লেটত পার ইউনিট এরিয়াত কিমান চার্জ আছে এটা আমাক সিগমাই বুজায় ওকে যেহেতু প্লাস আছে এখানে প্লাস সিগমা এটো মাইনাস আছে কাৰণে মাইনাস সিগমা আৰু দিস ইজ দ্য পটেনশিয়াল ভি আৰু এই দুটা প্লেটৰ মাজৰ যোনটো সেপাৰেশন আছে সেপাৰেশনটো মই লিখি দিছো ডি বুলি পেলাই ওকে সেপাৰেশনটো ডি হয় দেন এই যোনটো প্লেটটো আছে প্লেটৰটো এৰিয়া থাকিব ন প্লেটটো এনেকা প্লেট হয় না এটা এটো মই এনেকৈ বনাইছো এই প্লেটৰটো এৰিয়াও থাকিব এৰিয়া আছে সো সেই এৰিয়াটো মই ভাবি লৈছো এ বুলি পেলাই ওকে সো সে প্লেটৰ এৰিয়া আছে এৰিয়াটো এ হয় সো ইয়াৰো প্লেটৰ এৰিয়া এ হয় ইয়াৰো প্লেটৰ এৰিয়া এ হয় দুটা সেম প্লেট হয় ঠিক আছে সো এইখিনি কথা আমি কনসিডাৰ কৰি ললো সো এতিয়া আমি এইখিনি কথা আমি লিখি লওঁ যে লেট a equal to area of plate ওকে দুখন প্লেটৰ এৰিয়া a হয় এৰিয়া অফ প্লেট d হয় d লিখো d কি বস্তু d টো হয় সেপারেশন বিটুইন টু প্লেটস এটা আমাৰ d হয় আৰু ইয়াৰ মাজত বৰ্তমান এয়াৰ আছে হা এটো এয়াৰ আছে মই যেহেতু এক্সপ্ৰেছন লিখা আছে একো লিখা নাই এয়াৰ আছে এটো ভাবি ললে হল লিখিব না লাগে বাট এয়াৰ আছে কাৰণ ইন এয়াৰ বিটুইন দেম হা লিখিব না লাগে ওকে সো d টো হল সেপারেশন বিটুইন দ্য প্লেটস দেন আৰু কি লিখিব আছে আমাৰ প্লাস সিগমা আৰু মাইনাস সিগমা কি হয় হেতু লিখি দিব লাগিব সো মই ওপৰতে এইখিনি মুছি দিছো সো এটা লিখিছো প্লাস মাইনাস সিগমা একেলগে লিখিম মই প্লাস মাইনাস সিগমা মানে কি হয় এটো হয় সারফেস চার্জ density surface charge density of the plates okay surface charge density মানে কিমান চার্জ আছে পার ইউনিট এরিয়া ওকে এই প্লেটটো যদি গোটেই টোটাল চার্জ যদি প্লাস সিগমা প্লাস কিউ হয় সাপোজ এটো প্লাস কিউ আৰু এটোৰ প্লেটৰ চার্জ মাইনাস কিউ টোটাল চার্জ তেতিয়া হলে পার ইউনিট এরিয়াত কিমান চার্জ আছে আমি কেনেকৈ ওলাম সো আমাৰ তেতিয়া এটা ফৰ্মুলা আছিল সিগমা ইকুৱেল টু কিউ বাই এ এটো হল সারফেস চার্জ ডেন্সিটি মানে কিমান চার্জ আছে পার ইউনিট এরিয়া টোটাল চার্জ ডিভাইড বাই এরিয়া অফ দ্য প্লেট সো এটা আমি ইউজ কৰিম হা সিগমা ইকুৱেল টু কিউ বাই এ এটা আমি গছলত পঢ়ি আহিছো আগতে কন্টিনিউয়াস চার্জ ডিস্ট্রিবিউশনত পঢ়ি আহিছা তোমালোকে চ্যাপ্টার 1 ত এটা আমি ইউজ কৰিম সো এটো তোমালোকে মনত ৰাখিবা সিগমা মানে যে কিউ বাই এ হয় আৰু কিউ কি বস্তু ইয়াৰ টোটাল চার্জ বা ইয়াৰ টোটাল চার্জ ওকে এটা আমি ইউজ কৰিম সো প্লাস মাইনাস সিগমা লিখিলো লাস্ট আছে আমাৰ ভি মানে কি লিখি দিম হোৱাট ইজ ভি ইজ ইকুৱেল টু potential between the plates v2 হয় potential between the plates সো এইখিনি আমি লিখি দিলো সো এতিয়া আমি ডেৰিভেশ্যন আমি স্টাৰ্ট কৰিম আমাক কি ওলাব লাগে আমাক ওলাব লাগে কেপাসিটেন্স মানে সি ওলাব লাগে সো ফিগাৰটো মই অলপ সময়ৰ কাৰণে মুছি দিব পাৰো অলপ সময়ৰ কাৰণে মুছি দিছো মই ফিগাৰটো বনাম ফিগাৰটোতে মই এটা কথা বুজাম দেন আমি ফিগাৰটো আকৌ বনাম সো আমাক এটা আলটিমেটলি ওলাব লাগে কেপাসিটেন্স সি ওলাব লাগে of the parallel plate capacitor so capacitance calculate কৰিব কাৰণে মই কৈছো আমাৰ যোনটো নৰমাল ফৰ্মুলা ওকে এইখিনি তোমালোকে লিখিব না লাগে ডেৰিভেশ্যনত জাস্ট মই বুজাবৰ কাৰণে লিখিছো আমাৰ যোনটো নৰমাল ফৰ্মুলা c = q / v এটা আমাৰ নৰমাল ফৰ্মুলা এটো ইউজ কৰি আমি ওলাম what is q is the total charge of the plate এই দুটা প্লেট দুটাতে আছিল ইয়াৰ প্লাস q আছিল ইয়াৰ মাইনাস q আছিল বা ইয়াৰ প্লাস সিগমা ডেন্সিটি ইয়াৰ মাইনাস সিগমা টোটাল চার্জ এটো আছিল সো এটো হল হে q2 ভি কি বস্তু ভি হৈছে এই দুটা প্লেটৰ মাজৰ পটেনশিয়াল যোনটো পটেনশিয়াল হ'ব হে ভি2 এই দুটা প্লেটৰ মাজৰ পটেনশিয়াল দ্যাট ইজ ভি সো আমি কিউ জানো আমি ভি যদি উলাই দিও আমি ক্যাপাসিটেন্স পাই যাম সো আমাৰ মেইন এইমটো হৈছে এতিয়া বৰ্তমান যে ক্যাপাসিটেন্স উলাবৰ কাৰণে কিউ কিমান হয় সো কিউটো আমি এজিউম কৰি লৈছো যে প্লাস কিউ হয় বা প্লাস সিগমা বা মাইনাস সিগমা হয় আমি জানোই আমাক উলাব লাগে এটা ভি2 মানে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল ডিফারেন্স বিটুইন দ্য টু প্লেটটো কিমান হয় সো সেইটো আমি কেনেকৈ ওলাম এতিয়া সো সেইটো ওলাবৰ কাৰণে চাবা কি কৰিম মই সো এই দুটা প্লেট আছিল কেপাসিটৰৰ ইয়াৰ আছিল প্লাস সিগমা ইয়াৰ আছিল মাইনাস ওকে এটো আছিল এতিয়া আমাক পটেনশিয়াল ওলাব লাগে সো পটেনশিয়াল ওলাবৰ কাৰণে প্ৰথমতে মই ইউজ কৰিম এটা ফৰ্মুলা যোনটো তোমালোকে পাইছা যে v = ed E into separation between the two plate এই ফৰ্মুলাটো ক'ৰ পৰা আহিছে এই ফৰ্মুলাটো তোমাৰ কৰা আহিছে E = - dv/dr এনেকুৱা এটা ৰিলেশ্যন তোমালোকে পাইছিলা ইলেক্ট্ৰিক ফিল্ড আৰু পটেনশিয়াল
যদি মই ইলেক্ট্ৰিক ফিল্ড কেনেবাকৈ ওলাই দিওঁ তেতিয়াহ'লে মই পটেনচিয়েল কেলকুলেট কৰিব পাৰি যাম চ' এতিয়া মই ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম দেন ভি ইকুৱেল টু ই ডি প্লেচ কৰি দিম ডি কি বস্তু ডি হৈছে ইহঁত দুটা প্লেটৰ মাজৰ ছেপাৰেশ্যন চ' মই অকল ভি ইকুৱেল টু ই ডি কিয় লৈছোঁ এইকাৰণে লৈছোঁ কাৰণ ইলেক্ট্ৰিক ফিল্ড এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব যদি চাওঁ আমি তেতিয়া আমি গম পাম যে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড থাকিব ডিউ টু প্লাছ প্লেট এই প্লাছ প্লেটখনৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন অবভিয়াছলি এইটো হ'ব কাৰণ ৰিপেল কৰিব ঠেলিব আৰু ভেলুটো কিমান হ'ব গছ লোড পাইছা তোমালোকে সিগমা বাই টুৱাইছ এপচাইলন নট সিমিলাৰলি এই যোনখন মাইনাছ কিউ প্লেটখন আছে এই মাইনাছ কিউৰ কাৰণে এই পইণ্টতে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে হ'ব এইফালে হ'ব কাৰণ টানিব নিগেটিভ আছে এইটো চ' আৰু ইয়াৰ ভেলুটো কিমান হ'ব সিগমা বাই টুৱাইছ এপচাইলন নটেই হ'ব চ' চোৱা দুটা ইলেক্ট্ৰিক ফিল্ড এট দিছ পইণ্ট ইকুৱেল আৰু অপজিট হয় সেইকাৰণে কেঞ্চেল আউট হৈ গ'ল চ' টোটেল ইলেক্ট্ৰিক ফিল্ড ইয়াত কিমান হ'ব 0 য'তেই ওলোৱা তুমি ইলেক্ট্ৰিক ফিল্ড ওলোৱা এই প্লেটখনৰ লেফ্ট ছাইডে চবতে তুমি 0ই পাবা তেনেকৈ চিমিলাৰলি যদি মই ইলেক্ট্ৰিক ফিল্ড ইয়াত ওলাওঁ অন দ্য ৰাইট ছাইড অফ দ্য প্লেট নিগেটিভ প্লেট তেতিয়া এই যোনখন নিগেটিভ প্লেট আছে তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন কোনফালে হ'ব টানিব এইফালে হ'ব ভেলুটো সিগমা বাই টুৱাইছ এপচাইলন নটে হ'ব সিগমা মানে ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি আৰু প্লাছ কিউৰ কাৰণে যদি মই চাওঁ প্লাছ সিগমাৰ কাৰণে তেতিয়া ৰিপেল কৰিব ডাইৰেকশ্যন হ'ব এইফালে ভেলুটো সিগমা বাই টুৱাইছ এপচাইলন নটে হ'ব চ' এতিয়াও চোৱা দুটা ইলেক্ট্ৰিক ফিল্ড ইকুৱেল আৰু অপজিট হৈ আছে চ' কেঞ্চেল আউট হৈ যাব চ' আল্টিমেটলি ইয়াতো ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব 0 হ'ব থাকিলে মাজৰ পৰ্চনত ইলেক্ট্ৰিক ফিল্ড চাওঁ য'তেই চোৱা কি হ'ব চ' এট দিছ পইণ্ট যদি চোৱা ইলেক্ট্ৰিক ফিল্ড চ' প্লাছ যোনখন প্লাছ প্লেটখনৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে হ'ব এইফালে হ'ব ভেলুটো হ'ব সিগমা বাই টুৱাইছ এপচাইলন নট মাইনাছ সিগমাৰ প্লেটখনৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কোনফালে হ'ব চোৱা মাইনাছ আছে টানিব আকৌ এইফালেই হ'ব ভেলুটো সিগমা বাই টুৱাইছ এপচাইলন নটে হ'ব তো এতিয়া যদি চোৱা তোমালোকে এট দিছ পইণ্ট ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন প্লাছ প্লেটৰ কাৰণে যোনফালে আছে নিগেটিভৰ প্লেটৰ কাৰণেও সেইফালেই আছে চ' একে ছেইম ডাইৰেকশ্যন আছে আৰু যদি ছেইম ডাইৰেকশ্যন হয় তেতিয়াহ'লে টোটেল ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব দুটা প্লাছ কৰি দিলে হ'ল সিগমা বাই টুৱাইছ এপচাইলন নট প্লাছ সিগমা বাই টুৱাইছ এপচাইলন নট চ' আল্টিমেটলি ইয়াৰ মাজত যোনটো ইলেক্ট্ৰিক ফিল্ড থাকিব সেইটো সিগমা বাই এপচাইলন নট থাকিব চ' ইলেক্ট্ৰিক ফিল্ড ইয়াতো 0 অকল ইয়াতহে থাকিব সেইকাৰণে আমি অকল ইলেক্ট্ৰিক ফিল্ড যিহেতু ইয়াতহে আছে সেইকাৰণে পটেনচিয়েলো ইয়াৰ মাজতেই থাকিব ভি ইকুৱেল টু ই ডি লিখিছোঁ ডি মানে কি হয় এই প্লেট দুটাৰ মাজত ছেপাৰেশ্যন চ' ছেপাৰেশ্যনটো যিমানেই ডাঙৰ হ'ব পটেনচিয়েলো সিমানেই ডাঙৰ হ'ব কিন্তু অ'কে চ' এইবিলাক যে মই কৰিছোঁ এইবিলাক তোমালোকে ফিগাৰটোত দেখাব নালাগে তোমালোকে লিখি দিলেই হ'ল এই কথাটো বুজি পেলাই লিখি দিলেই হ'ল চ' তোমালোকে কি লিখিবা এইটো মই মুচি দিছোঁ তোমালোকে লিখিব লাগিব যে ইলেক্ট্ৰিক ফিল্ড on the left and right side of the plates will be 0 কেনেকৈ 0 হ'ল তোমালোকে বুজিলা ফাৰ্ষ্ট চেপ্টাৰতে আমি এইটো কথা পাইছোঁ will be 0 so but in between the plate দুটাৰ মাজত in between the plate electric field E equal to কিমান হ'ব সিগমা বাই টুৱাইছ এপচাইলন নট প্লাছ সিগমা বাই টুৱাইছ এপচাইলন নট কিয় প্লাছ কৰিছোঁ বুজিছা কাৰণ অলপ আগত ফিগাৰটো মই দেখালোৱেই নিগেটিভৰ কাৰণে যেনেকুৱা হ'ব পজিটিভৰ কাৰণে সেইফালেই হ'ব চ' আল্টিমেটলি দুটা যদি মই এড কৰোঁ কিমান হ'ব সিগমা বাই এপচাইলন নট চ' সেই দুটা প্লেটৰ মাজৰ যোনটো ইলেক্ট্ৰিক ফিল্ড থাকিব কিমান হ'ব সিগমা বাই এপচাইলন নট থাকিব তেতিয়াহ'লে আমি পটেনচিয়েল কিমান হ'ব সেই প্লেট দুটাৰ মাজত সেইটো আমি কেলকুলেট কৰিব পাৰিম চ' সেইটো মই ওপৰত লিখিছোঁ চ' ইলেক্ট্ৰিক ফিল্ড পাই গ'লোঁ চ' দেৰফ'ৰ পটেনচিয়েল কিমান হ'ব ইলেক্ট্ৰিক ফিল্ড মাল্টিপ্লাইড বাই ছেপাৰেশ্যন বিটুইন দ্য টু প্লেট ছেপাৰেশ্যনটো ডি হয় চ' তাৰ মাজত হয় নাই চ' দুটা প্লেট যে আছিলে এই ছেপাৰেশ্যনটো ডি আছিলে চ' ইলেক্ট্ৰিক ফিল্ডটো ইয়াত এইবিলাকতে আছে প্ৰত্যেকটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড ছেইম থাকিব সিগমা বাই এপচাইলন নট সিগমা চবতে একে থাকিব যোনটো পইণ্টতে নোচোৱা কিয় চ' যিমানেই মই এই ডিটো ডাঙৰ কৰি দিম পটেনচিয়েলটো সিমানেই ডাঙৰ হ'ব সেইকাৰণে ই ইনটু ডি আহিছে এইটো তোমালোকৰ ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড আৰু পটেনচিয়েলৰ পৰা আহিছে এই ফৰ্মুলাটো চ' মই ক'ব পাৰোঁ যে ই মানে কিমান পালোঁ মই সিগমা বাই এপচাইলন নট আৰু মাল্টিপ্লাইড বাই ডি চ' ডি চ' এইটো পটেনচিয়েল মই পাই গ'লোঁ বিটুইন দ্য প্লেট চ' হৈ গ'ল এতিয়া মই কেপাচিটেঞ্চ ওলাব লাগে চ' কেপাচিটেঞ্চটো কিমান হ'ব চ' দেৰফ'ৰ কেপাচিটেঞ্চ চি মানে মই জানো কিউ বাই ভি চ' ভেলুবিলাক পুট কৰোঁ চ' কিউ ডিভাইডেড বাই ভি মানে কিমান পালোঁ সিগমা ডি বাই এপচাইলন নট তো সিগমা ডি বাই এপচাইলন নট আৰু কিউ মানে কি হয় কিউ মানে টোটেল চাৰ্জ অফ দ্য আইডাৰ প্লেট চ' ইন প্লেচ অফ কিউ মই লিখিব পাৰোঁ কি জানানে সিগমা এ লিখিব পাৰোঁ কেনেকৈ সিগমা ডি বাই তলত এপচাইলন নট চ' কেনেকৈ লিখিলোঁ এইটো মই
সিগমা এ কাৰণ মই অলপ আগত কৈছিলোৱে যে মোৰ যোনটো সিগমা হয় এইটো হ'ল টোটেল চাৰ্জ বাই এৰিয়া হয় নাই তেতিয়াহ'লে কিউ মানে কি হ'ব সিগমা ইনটু এ আৰু সিগমা মানে সাৰফেস চাৰ্জ ডেন্সিটি এ মানে প্লেটৰ এৰিয়া সো সিগমা আৰু সিগমা কেনসেল সো এইটো এপসাইলন ওপৰত গুচি যাব সো এপসাইলনত থাকিলে ওপৰত এ আছে তলত ডি আহি গ'ল সো এইটো হ'ল আমাৰ কেপাসিটেন্স অফ প্যাৰেলাল প্লেট কেপাসিটৰ ইন এয়াৰ বিটুইন দ্য টু প্লেট যেতিয়া প্লেট দুটাৰ মাজত এয়াৰ থাকিব আৰু সেপাৰেশনটো হ'ল ডি প্লেটৰ এৰিয়াটো এ আৰু এপসাইলন নট মানে কি হয় পাৰমিটিভিটি অফ ফ্ৰী স্পেচ কাৰণ এয়াৰ আছে কাৰণে এপসাইলন নট আহিছে সো এই ফৰ্মুলাটো আমাৰ বহুতেই ইম্পৰ্টেণ্ট আৰু এই ডিৰাইভেশ্যনটো তোমালোকৰ আহে ওকে চি ইকুৱেল টু এপসাইলন নট এ বাই ডি সো ডিৰাইভেশ্যনটো চাবা তোমালোকে এনেকৈ কৰিলে হ'ল ডিৰাইভেশ্যনটো আৰু এই যোনটো ফৰ্মুলা পালোঁ এই ফৰ্মুলাৰ লগত ৰিলেটেড আৰু দুটামান কথা আছে সো ফৰ্মুলাটো মই ওপৰতে লিখিছোঁ যোনটো ফৰ্মুলা পালোঁ ফৰ্মুলাটো পালোঁ চি ইকুৱেল টু এপসাইলন নট এ বাই ডি পালোঁ এইটো মনত ৰাখিবা তোমালোকে এইটো কি হয় কেপাচিটেন্স হয় কাৰ প্যাৰেলাল প্লেট কেপাচিটৰৰ যেতিয়া দুটা প্লেটৰ মাজত এয়াৰ আছিলে আৰু সিহঁত দুটা প্লেটৰ মাজত সেপাৰেশন আছিল ডি আৰু এ মানে হৈছে প্লেটৰ এৰিয়া সো এই ফৰ্মুলাটো চালে গম পাবা যে আমাৰ যোনটো কেপাচিটেন্স আছে প্যাৰেলাল প্লেট কেপাচিটৰৰ সেইটো ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ আছে এৰিয়াৰ লগত মানে এৰিয়া মানে কি এই প্লেটৰ এৰিয়া প্লেট দুটা আছিল সিহঁতৰ এৰিয়া সো এৰিয়াটো আমি যিমানেই ডাঙৰ কৰিম এৰিয়াটো মই যিমানেই ডাঙৰ কৰি গৈ থাকিম সিমানেই কেপাচিটেন্সটো কি হৈ যাব ডাঙৰ হৈ গৈ থাকিব ওকে ডাইৰেক্টলি প্ৰপৰ্চনেল সেইটো বুজাই আছোঁ সেকেন্ডলি মই গম পালোঁ যে আমাৰ যোনটো কেপাচিটেন্স আছে প্যাৰেলাল প্লেটৰ সেইটো ডাইৰেক্টলি প্ৰপৰ্চনেল হয় আই এম টু সে ইনভাৰ্সলি প্ৰপৰ্চনেল হয় ডিৰ লগত মানে সেপাৰেশন বিটুইন দ্য টু প্লেট সো ডিটো যিমানেই ডাঙৰ হ'ব সিটো সিমানেই সৰু হ'ব মানে যিমানেই মই ডিটো ডাঙৰ কৰি গৈ থাকিম কেপাচিটেন্সটো সিমানেই কি হ'ব সৰু হৈ গৈ থাকিব হয় নাই ডিটো মই যিমানেই ডাঙৰ কৰি গৈ থাকিম কেপাচিটেন্সটো সিমানেই সৰু হ'ব সো কেপাচিটেন্স আমাৰ বেছি কেপাচিটৰত আমি কেপাচিটেন্স বেছি কৰিবৰ কাৰণে আমি কি কৰিব ডিটো আমি সৰু কৰি ৰাখিলে ভাল ওকে সেইটো আমি গম পালোঁ এণ্ড লাষ্টলি আমি গম পালোঁ যে আমাৰ যোনটো কেপাচিটেন্স আছে ডাইৰেক্টলি প্ৰপৰ্চনেল হয় এপসাইলন নটৰ ওপৰত আৰু এপসাইলন নট কি বস্তু এপসাইলন নটটো হৈছে পাৰমিটিভিটি অফ ফ্ৰী স্পেচ পাৰমিটিভিটি অফ ফ্ৰী স্পেচ ইয়াৰ ভেলু আছে ভেলু তোমালোকে ফাৰ্ষ্ট চেপ্টাৰ 1তে পাইছা ভেলুটো মনত ৰাখিব লাগিব মেথছত আমাক কাম আহিব সো এপসাইলন নটটো পাৰমিটিভিটি অফ ফ্ৰী স্পেচ বা ক'ব পাৰিম এইটো মিডিয়াম বুলিও ক'ব পাৰোঁ এপসাইলন নট মানে মিডিয়াম কি মিডিয়াম আছে তাৰ ওপৰত ডিপেণ্ড কৰিব যদি আমি এয়াৰ ৰাখোঁ তেতিয়াহ'লে এপসাইলন নট যদি আমি পানী ৰাখোঁ ইয়াৰ ভেলুটো বেলেগ কিবা এটা হ'ব তেনেকুৱা কথা ওকে সো এই তিনিটা কথা চাবা আৰু কি ফেক্টৰৰ ওপৰত কেপাচিটেন্সে ডিপেণ্ড কৰে অন হোৱাট ফেক্টৰ কেপাচিটৰ ডিপেণ্ডছ তো এইকেইটাৰ ওপৰত আমি চাব পাৰোঁ যে কেপাচিটেন্সে ডিপেণ্ড কৰে কাৰ ওপৰত ফাৰ্ষ্ট কেপাচিটৰে ডিপেণ্ড কৰে এৰিয়াৰ ওপৰত কাৰ এৰিয়া অফ দ্য প্লেটৰ ওপৰত ডিপেণ্ড কৰে যোনটো আমি ফৰ্মুলা পৰা চাই গম পাই আছোঁ এৰিয়াৰ ওপৰত ডিপেণ্ড কৰে বা সাইজ বুলিও ক'ব পাৰে এৰিয়া ডাঙৰ যদি হয় সাইজো ডাঙৰ হ'ব এৰিয়া অফ দ্য প্লেট বুলি ক'ব পাৰা বা সাইজ অফ দ্য প্লেট তাৰ ওপৰত ডিপেণ্ড কৰে সেকেন্ডলি সেপাৰেশন বিটুইন টু প্লেটৰ ওপৰত ডিপেণ্ড কৰিব সেপাৰেশন বিটুইন দ্য প্লেটৰ ওপৰত ডিপেণ্ড কৰিব যোনটো ডি হয় নাই সেপাৰেশনটো যিমানে বঢ়াই যাম কেপাচিটেন্স সৰু হৈ যাব এণ্ড লাষ্টলি কাৰ ওপৰত ডিপেণ্ড কৰিব মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰিব মিডিয়াম বিটুইন দ্য প্লেট যে প্লেট দুটাৰ মাজত কি মিডিয়াম আছে মিডিয়াম মানে এয়াৰ আছে নে ৱাটাৰ আছে নে কিবা বেলেগ কিবা মিডিয়াম আছে তাৰ ওপৰতো ডিপেণ্ড কৰিব সো এই তিনিটা কথা চাই থ'বা অকল কেপাচিটেন্স অকল এই তিনিটা কথাৰ ওপৰতহে ডিপেণ্ড কৰে ওকে সো তোমালোকে এটা কথা আৰু এটা চাবা যে অলপ আগত মই কৈছিলোঁ যে চি ইকুৱেল টু কিউ বাই ভি আছিলে এইটো ফৰ্মুলাৰ পৰাইতো ষ্টাৰ্ট কৰিছিলোঁ মই এই ডিৰাইভেশ্যনটো এইটো ফৰ্মুলাটো মনত ৰাখিব লাগিব লগতে এইটো মনত ৰাখিবা প্যাৰেলাল প্লেট বুলি কৈ দিয়াৰ লগে লগে এইটো ফৰ্মুলা ইউজ কৰিবা আৰু নৰ্মেল যদি কিবা অকল কেপাচিটৰ বুলি কৈছে তেতিয়াহ'লে আমি এইটো ফৰ্মুলা ইউজ কৰিম সো মেথছ কৰোঁতে আমি গম পাম সো এইটো ফৰ্মুলা চাই পেলাই এটা কথা তোমালোকে চোৱা যে লাগি আছে যে কেপাচিটেন্সে চাৰ্জৰ ওপৰত ডিপেণ্ড কৰি আছে আৰু পটেনচিয়েলৰ ওপৰত ডিপেণ্ড কৰি আছে বাট সেইটো নহয় ওকে কিউ আৰু ভিৰ যোনটো ৰেচিঅ' আছে সেইটোহে কনষ্টেণ্ট হয় কেপাচিটেন্সে চাৰ্জৰ ওপৰত ডিপেণ্ড নকৰে কেপাচিটেন্সে পটেনচিয়েলৰ ওপৰত ডিপেণ্ড নকৰে কেপাচিটেন্সে অকল এই তিনিটা ফেক্টৰৰ ওপৰতহে ডিপেণ্ড কৰে এইটো মনত ৰাখিবা তোমালোকে ওকে সো এইটো কথা মনত ৰাখিবা এই তিনিটা কথাটো মনত ৰাখিবা লগতে এইটো মনত ৰাখিবা যে কেপাচিটেন্সে চাৰ্জৰ ওপৰত ডিপেণ্ড কেতিয়াও নকৰে কেপাচিটেন্সে পটেনচিয়েলৰ ওপৰত ডিপেণ্ড কেতিয়াও নকৰে কিন্তু চাৰ্জ আৰু পটেনচিয়েলে ডিপেণ্ড কৰে আনটোৰ ওপৰত চাৰ্জ যদি বঢ়াই দিওঁ পটেনচিয়েল বাঢ়ি যাব ওকে কিন্তু কেপাচিটেন্সে চাৰ্জৰ ওপৰতো ডিপেণ্ড নকৰে কেপাচিটেন্সে ভল্টেজৰ ওপৰতো ডিপেণ্ড নকৰে অকল এই তিনিটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰিব
হ'ব। চ' এইটোৱে আছিল আমাৰ পেৰেলেল প্লেট কেপাচিটৰ ইন এয়াৰ বিটুইন ডেমৰ, আৰু ইয়াৰ লগত ৰিলেটেড মেথামেটিকেল প্ৰব্লেম কিছুমান আছে, আমি ডিছকাছ কৰিম ইন দ্য নেক্সট ভিডিঅ'। চ' আজিলৈ ইমানেই। চ' থেংক ইউ, হ'ব আজিলৈ।